মই বৰ্তমান উপস্থিত আছোঁ নলবাৰী জিলাৰ মহিনাগাঁৱত আৰু মহিনাগাঁৱৰ যি যাতায়াত ব্যৱস্থা আমি দেখিবলৈ চেষ্টা কৰিছোঁ কিয়নো প্ৰায় 4 বছৰ ধৰি এই গাঁওখনত এই ঠাইতে এখন দলং আছিলে দলংখন সম্পূৰ্ণৰূপে ভাঙি চিঙি যোৱাত ৰাইজে গাঁঠি ধন খৰচ কৰি এনেদৰে বাঁহৰ দলং মেৰামতি কৰিবলগীয়া হৈছে মই প্ৰথমে দলংখনৰ কিছু বিপদসংকুল যিদৰে যাত্ৰা কৰিছে যাত্ৰাৰ কিছু দৃশ্য দেখিবলৈ চেষ্টা কৰিছোঁ কেনেধৰণে এখন বাঁহৰ দলঙৰে এই অঞ্চলৰ ৰাইজে অহা যোৱা কৰিবলগীয়া হৈছে এই অঞ্চলৰ যিসমূহ ছাত্ৰ ছাত্ৰী আছে সেইসমূহ ছাত্ৰ ছাত্ৰী এই দলংখনেৰে পাৰ হ'বলগীয়া হয় তেনেস্থলতো এই যিজন বিধায়ক নলবাৰী বৰমা সমষ্টিৰ বিধায়ক পূৰ্বৰ বিধায়ক মনেশ্বৰ ব্ৰহ্মক কেইবাবাৰো এই অঞ্চলৰ ৰাইজে কাকুতি মিনতি কৰিছিল যদিও এই দলংখন নিৰ্মাণ কৰি দিয়াৰ ক্ষেত্ৰত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপিত হৈছে মই ইয়াতে স্থানীয় লোক আছে স্থানীয় লোকৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম তাৰ প্ৰাক মুহূৰ্তত কিছু দৃশ্য ভিডিঅ'ত দেখুৱাবলৈ অনুৰোধ জনাইছোঁ যে কি ধৰণে খাৱৈ এতিয়া খাৱৈটোত কোনো ধৰণৰ পকী দলঙৰ ব্যৱস্থা নকৰি এখন সাধাৰণ বাঁহৰ দলঙেৰে অহা যোৱা কৰি আছে কি ক'ব এই সন্দৰ্ভত এইটো পাবনৈ নদী আচলতে এইটো তাৰমানে এই যিটো আমাৰ উল্টেখান্দা বুলি কয় পাছত আমাৰ ডাঙৰ মানে বান্ধ আছিল সেই বান্ধটো বৰবান্ধটো ভাঙি যোৱাত তাৰমানে তাৰ পৰা যিটো উল্টাখান্দা হয় উল্টাখান্দা আহি এই গোটেই পাবনৈ নদীটো খান্দি গৈছে আমাৰ ইয়াত দলং আছিল আগতে তো উল্টেখান্দাৰ ফলস্বৰূপে দলং সম্পূৰ্ণৰূপে নিশ্চিন্ন হৈ যায় আৰু যাৰ ফলত আমাৰ এই যিটো যাতায়াত ব্যৱস্থা আমি মহিনাৰ পৰা ধমধমলৈ যোৱা মহিনাৰ ছাত্ৰ ছাত্ৰীসকলে যায় স্কুল কলেজলৈ যোৱা বিশেষকৈ মহিনা হাইস্কুললৈ মহিনা হিৰিম্বা বড়ো একাডেমীলৈ ইয়াৰ ছাত্ৰই যায় ধমধমা কলেজলৈ যায় ইয়াৰ ছাত্ৰই ধমধমা হায়াৰ ছেকেণ্ডেৰীলৈ যায় ধমধমা ছোৱালী হাইস্কুললৈ যায় গতিকে বিশেষ ধৰণে অশেষ দুৰ্ভোগ ভুগিবলগীয়া হৈছে যাৰ ফলস্বৰূপে তাৰমানে এই যিটো যাতায়াতী ব্যৱস্থাত আমি অশেষ কষ্ট অনুভৱ কৰিছোঁ আৰু এই দলংখন মেৰামতি বা দলংখন কৰি দিয়াৰ কাৰণে আমি আগৰ বিধায়কো কৈছিলোঁ যিহেতুতো 5-6 বছৰ আগৰ পৰাই হৈ আছে আগৰ বিধায়ক মনেশ্বৰ ব্ৰহ্মাকো আমি কেইবাবাৰো অনুৰোধ কৰিছিলোঁ তেখেতে আকৌ পঞ্চায়তৰ প্ৰতিনিধিক গিল ঠেল দিয়ে পঞ্চায়তৰ প্ৰতিনিধিকো আমি অনুৰোধ কৰিছোঁ পঞ্চায়তৰ প্ৰতিনিধি ইয়াত বাজেট নাই বুলি কয় জিলা মানে যি সভানেত্ৰী নেকি জিলা আমাৰ পৰিষদৰ সদস্যা মাধৱী ৰাজবংশীকো অঞ্চলটো গৈছিলোঁ তেখেতেও বাজেট নাই বুলি কয় অৱশ্যে মাধৱী ৰাজবংশী এতিয়ালৈকে একবাৰো দেখাই দিয়া নাই গতিকে এই দলংখন যদি নহয় আমাৰ এই অঞ্চলৰ ৰাইজ তাৰোপৰি আমাৰ ধমধমা বজাৰলৈ শনিবাৰ বুধবাৰে বহু মানুহ যাবলগীয়া হয় যাৰ ফলস্বৰূপে অশেষ কষ্ট ভুগিছোঁ আৰু এই দলংখন নোহোৱাৰ কাৰণে আমি অন্ততঃ 4 কিলোমিটাৰ ঘূৰি পেলাইহে ধমধমাত যাব লগা হয় ছাত্ৰ ছাত্ৰীৰো সেই একেই অৱস্থা গতিকে আমি আমাৰ এই নিউজ চেনেলৰ যোগেদি আমাৰ এই দলংখন অতি সোনকালে তাৰমানে নিৰ্মাণ কৰি দিবলৈ আমি বিভাগীয় কৰ্তৃপক্ষক দাবী জনাইছোঁ হয় নিশ্চিতভাৱে ক'বলৈ গ'লে যথেষ্ট দুৰ্ভোগ ভুগিবলগীয়া হৈছে যাতায়াতৰ নামত ছাত্ৰ ছাত্ৰীসকলে যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে পূৰ্বৰ বিধায়ক মনেশ্বৰ ব্ৰহ্মক কেইবাবাৰো এই অঞ্চলৰ ৰাইজে অনুৰোধ কৰিছিল যদিও এই দলংখন নিৰ্মাণ কৰি নিদিলে বৰ্তমানৰ বিধায়ক ভূপেন বড়োৱে এই ক্ষেত্ৰত এতিয়ালৈকে কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপিত হৈছে তাৰোপৰি পঞ্চায়তৰ যি প্ৰতিনিধি আছে পঞ্চায়তৰ প্ৰতিনিধিসকলেও এই ক্ষেত্ৰত কোনো ধৰণৰ গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ উত্থাপিত হৈছে মই আন এজন স্থানীয় লোক আছে স্থানীয় লোকৰ পৰা কিছু মন্তব্য জানিব বিচাৰিম কি ক'ব ক'বলৈনো কি আছে শাস্তিটো পাই আছোঁ আমি চৰকাৰক কি আহ্বান জনাব চৰকাৰে এতিয়া গুৰুত্ব নিদিলে আমি কি কৰিম আমিতো সাধাৰণ মানুহ এতিয়া চৰকাৰে আমি জনোৱা গৈছে বহুতবাৰো এনেকৈ কিন্তু তথাপিতো একো গুৰুত্ব দিয়া নাই এই ক্ষেত্ৰত এতিয়া চৰকাৰক দোষ দিম নে এতিয়া আমি নিজেই এনেকৈ শাস্তি খাই থাকিব লাগিব সেইটো আমি ভাবি আছোঁ অকল আমাৰ ল'ৰা ছোৱালীবিলাকৰ স্কুলত যোৱাৰ অসুবিধাই নহয় ইয়াতে আমাৰ গৰু ছাগলী এইবিলাক আমি পথাৰত নিবলৈ আমাৰ অসুবিধা হয় আনকি অহা যোৱা বাৰিষাতো কোনো অৱস্থাই নাই ইয়াতে খৰালিতো অলপমানো সকাহ পাওঁ আমি কিন্তু বাৰিষা কালততো আৰু একো সুবিধা নাই তাৰমানে যোৱাৰ কাৰণে হয় ক'ব লাগিব যে অঞ্চলবাসীয়ে যথেষ্ট দুৰ্ভোগ ভুগিবলগীয়া হৈছে তেনেস্থলত পঞ্চায়তৰ প্ৰতিনিধি বা জনপ্ৰতিনিধিসকলে এই ক্ষেত্ৰত কোনো গুৰুত্ব আৰোপ নকৰাত এই অঞ্চলবাসীয়ে ক্ষোভিত হৈ পৰা পৰিলক্ষিত